হেল্ল' গাইজ, এতিয়া মানে মই মোৰ ডান্স ক্লাছত গৈ আছোঁ আৰু এনেকুৱা এই কাহিগুচি বজাৰ হৈ পিনে মোৰ ভৰিটো বেয়া জোৰে খজুৱাইছে। এক চাহ গাইজ, ভৰিটো খজুৱাই লওঁ। এই ৰাম পিছফালে গাড়ী যাম লাগি গ'ল। ঠিক আছে, তো এতিয়া মই গৈ আছোঁ মোৰ ক্লাছত। আৰু এয়া চাওক কুকুৰকেইটা মৰা নাই, শুই আছে। তো এতিয়া মই পালোঁ, এতিয়া শনি মন্দিৰ পাই গ'লোঁ। এয়া চাওক বহুত ডাঙৰ ব্লগ এটা বনাই আছোঁ মই। এনেকুৱা ইনফৰ্মেটিভ ব্লগ বনালে চবেই ভালে পায়। তো মই ইয়াতে ইনফৰ্মেশ্যন আপোনালোক দিব পৰা নাই, কাৰণ একো ইনফৰ্মেশ্যন নাই। তো একো নাই, এদিন নহয় এদিন ইনফৰ্মেশ্যন ওলাই যাব চব বস্তুৰে। এইফালে পাই গ'লোঁ, এয়া আমাৰ এই আজমলদা পাৰ হৈ গ'ল। এইফালে চাওঁ কিমান দূৰ আৰু পাওঁ ৰাস্তাটো, যেতিয়ালৈকে শেষ নহয় গৈ থাকিম। বতৰটো ডাৱৰীয়া কৰিছে, এইফালে চাগে চিকিমিকি মেঘ মাৰিব এতিয়া। অ'কে, মই জুবিনৰ গান কেইটামান শুনি লওঁ হা, মই পিছত ব্লগ বনাম আপোনাক। ইনফৰ্মেটিভ ব্লগটো এটা মই পষ্ট কৰোঁ, অলপ পিছত ৰিজিউম কৰি পিনে গেইন দেখাম। এই চাবা, এই তাই মুখখন ঘূৰাই দিছে মানে, লাজ পাইছে। মুখখন ইমান ধুনীয়া, মই ফেমাছ হৈ যাওঁ হয় নাই। মোৰ ব্লগত থাকিলে চব ফেমাছ হৈছে, গম পায় নাই। এনেই ডিম্পু এনেকৈ মোৰ মানে ব্লগত আহি গৈছিলে, বাই চান্স ফেমাছ হৈ গ'ল। এতিয়া চালা চবে তাকে চাই পেলাই মোক কোন নাচায় দিয়ে হা। ডিম্পুৱে তাকে কৈ থাকে আৰু তো কাহাই পাৰ আহে কি এনেকৈ কয় আৰু।